দিনবিলাক মাফ হৈ গ'ল আৰু লগে লগে এতিয়া চবে ৰেচন কাৰ্ড পাইছে, গেছ কানেকশ্যন পাইছে আৰু যিসকলে অৰুণোদয়ত ৰৈ গৈছে তেখেতসকলক পুনৰ অৰুণোদয়ৰ দ্বাৰা সংযোজন কৰিবলৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা চৰ্চা কৰিছে। অপেনিং কৰিলোঁ আৰু ইয়াৰ পিছতো বহুতখিনি আঁচনি আমাৰ হাতত আছে। মিছন চকৰ পৰা বহতিপাৰালৈ 6 কিলোমিটাৰ নতুন ৰাস্তা ৰাইজে পাবলৈ বহিতপাৰালৈ নতুন ৰাস্তা পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ আজি খিলানা অনুষ্ঠানত মই উপস্থিত আছোঁ আৰু সকলো ৰাইজক লগ পাই খুব ভাল লাগিছে। এটা উৎসাহ ৰাইজৰ মাজত দেখিবলৈ পাইছোঁ। বিটিআৰ অঞ্চলত স্থায়ী শান্তি আহি গ'ল, চবে নিৰাপত্তা পালে আৰু সবচে ডাঙৰ কথাটো এটা সময়ত বড়ো অবড়ো যিটো লক্ষ্মণ ৰেখা টানি দিয়া হৈছিলে, আজি সমন্বয়ৰ এটা নতুন বাতাবৰণ সৃষ্টি হ'ল। এনেকা পৰিৱেশটো আমি সদায় চিৰস্থায়ী কৰি ৰাখিব লাগিব আৰু 17 বাৰ BPFৰ চৰকাৰ আছিলে, ৰাইজৰ মোহ ভংগ হৈ এবাৰৰ কাৰণে UPPL চৰকাৰ UPPL BJP চৰকাৰ আনিছে আৰু আজি পৰিৱৰ্তনৰ যিটো শ্লোগান আমি লৈ পেলাই চৰকাৰত আহিছিলোঁ, আজি সেই পৰিৱৰ্তনটো গাঁৱে ভূঞে ৰাইজে দেখিবলৈ পাইছে আৰু সেইকাৰণে আজি বিভিন্ন অঞ্চলত হাজাৰ হাজাৰৰ সংখ্যাত আজি UPPLত বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজ যোগদান কৰি আছে। মই সকলোকে ধন্যবাদ জনাইছোঁ। বিটিআৰত এতিয়া মূল্যবোধ ৰাজনীতি লাগে। ইয়াত দাবী ধমকি দিয়া, মানুহক ঠগ প্ৰবঞ্চনা কৰা, হিংসা এনেকুৱা ৰাজনীতি বিটিআৰ অঞ্চলত নালাগে, কাৰণ যোৱা দশকৰ পৰা দশক ধৰি এই অঞ্চলত হিংসাই বিৰাজ কৰাৰ কাৰণে আমি বহুত পিছ পৰি আছিলোঁ আৰু আজি শান্তিৰ পৰিৱেশ অহাৰ লগে লগে এটা বছৰত 50 জনকে আমাৰ UPSC পাছ কৰিবলৈ সক্ষম হৈছে। গতিকে এনেকা পৰিৱেশটো বিটিআৰ অঞ্চলত 35 লাখ জনসাধাৰণৰ স্বাৰ্থত আমি সদায় চিৰযুগমীয়া কৰি ৰাখিব লাগিব আৰু এই পৰিৱেশটো আমাক আনি দিয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী ধৰ্ম ৰাইজৰ হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এটা আসনত আমি খেলিম, বাকী আমাৰ যিটো NDA এলায়েন্স AGP আৰু BJP খেলিব। বাকীখিনি আসনত আমি আমাৰ দলীয় কৰ্মী আমাৰ ৰাইজ সকলো আমি বাকী আসনত আমাৰ যিটো এলায়েন্স টিমৰ কেণ্ডিডেট থাকিব তেখেতসকলক আমি ভোট দিম আৰু ভোট দিয়াৰ লগতে ৰাইজক লৈ পেলাই কাম কৰিম আৰু এইবাৰৰ পৰিৱেশ বহুত ভাল। 12টা সিটটোতো চিয়ৰ আৰু এটা সিট বাঢ়ি যাব পাৰে, সেইটো আচৰিত নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো লাইনত অসমত এতিয়া নতুন কাম আৰম্ভ কৰিছে, এই কামটো তেখেতৰ এই মিছন আৰু ভিজনটো ৰাইজে খুব ভালকৈ বুজি উঠিছে। এই কাৰণে ইয়াত কোনো সন্দেহ নাই। এইবাৰৰ নিৰ্বাচনত কোনো ক্ৰিটিকেলিটি নাই, কোনো তেনেকুৱা কেম্পিঙৰ দৰকাৰ নাই। বহুত ভোটত অভিলেখ সৃষ্টি কৰি জয় হ'বলৈ গৈ আছে। মই আৰু কেইদিনমান ল'ম ইয়াৰ পিছত ইয়াৰ আগত কথা কোৱাৰ কাৰণে, কাৰণ চৰকাৰত আমাৰ তেখেতসকলৰ এজন EM আছে, তেখেতৰ লগত কথা পাতি পেলাই কি ক'ব লাগে কেইদিনমান পিছত ক'ম। ভাৰত 24 আৰু সকলো দৰ্শকলৈ মোৰ ফালৰ পৰা প্ৰথমেই সাদৰ সম্ভাষণ আৰু সেৱা জনাইছোঁ। এইটো এটা অতি আনন্দৰ কথা, এটা অতি উৎসাহজনক কথা যে আমাৰ এটা অতি জনপ্ৰিয় চেনেল যিটো পৰ্টেলত আছিলে, এতিয়া অহাকালিৰ পৰা ছেটেলাইট চেনেল হিচাপে আত্মপ্ৰকাশ কৰিব। এই শুভক্ষণত মই এই চেনেলৰ সকলো কৰ্মকৰ্তা, সকলো শুভাকাংক্ষীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ আশা যে এই চেনেলৰ দ্বাৰা সত্যনিষ্ঠ সংবাদ আৰু যিখিনি সংবাদ বা বাতৰিৰ দ্বাৰা সমাজ উপকৃত হয়, তেনেকুৱা বাতৰি প্ৰকাশ হ'ব। বাতৰিৰ লগতে আমাৰ যিটো সাহিত্য, সংস্কৃতি, খেল ইত্যাদি ক্ষেত্ৰতো এই চেনেলে সময় সাপেক্ষ অৰিহণা যোগাব আৰু আমি আশা কৰিছোঁ যে এই চেনেলৰ জৰিয়তে আমাৰ দৰে যিসকলে গৱেষণা আৰু কৃষ্টিৰ গৱেষণা আৰু লেখা মেলা কৰি আছে বা এনেকুৱা ক্ষেত্ৰত কিছুমান
অৰিহণা যোগাব পৰা ব্যক্তি আছে তেখেতসকলেও তেখেতসকলৰ প্ৰতিভা তেখেতসকলৰ দ্বাৰা সমাজৰ উপযোগী বাৰ্তা এই চেনেলৰ দ্বাৰা প্ৰকাশ পাব আৰু অসমবাসীয়ে এই চেনেলক আদৰি ল'ব আৰু এই চেনেলৰ দ্বাৰা অসম বিশেষকৈ আমাৰ আৰু অসমীয়া জাতিৰ উত্তৰোত্তৰ উন্নতি হ'ব ইয়াকে কামনা কৰি মই ধন্যবাদ জনাইছোঁ যে মোৰ ওচৰলৈ আহি এষাৰ শুভেচ্ছা বাণী ল'বলৈ অহাৰ বাবে ধন্যবাদ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।